নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি চতুৰ্থ শ্ৰেণীৰ ষষ্ঠ পাঠ আগবঢ়াইছোঁ অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো ভাল ধৰণে চাই ল'বা। ষষ্ঠ পাঠ কিমৰ্থম বালকঃ বিদ্যালয়ং গচ্ছতি ল'ৰাজন বিদ্যালয়লৈ গৈছে। বালকঃ কিমৰ্থম বিদ্যালয়ং গচ্ছতি ল'ৰাজন কি কাৰণে বিদ্যালয়লৈ গৈছে। বালকঃ পঠনাৰ্থং বিদ্যালয়ং গচ্ছতি ল'ৰাজন পঢ়িবৰ বাবে বিদ্যালয়লৈ গৈছে। সা মন্দিৰং গচ্ছতি তাই মন্দিৰলৈ গৈছে। সা কিমৰ্থং মন্দিৰং গচ্ছতি তাই কি কাৰণে মন্দিৰলৈ গৈছে। সা পূজনাৰ্থং মন্দিৰং গচ্ছতি তাই পূজা কৰিবৰ বাবে মন্দিৰলৈ গৈছে। আচাৰ্যঃ কিমৰ্থম পুস্তকালয়ং গচ্ছতি আচাৰ্য কি কাৰণে গ্ৰন্থালয়লৈ গৈছে। আচাৰ্যঃ পঠনাৰ্থং পুস্তকালয়ং গচ্ছতি আচাৰ্যই পঢ়িবৰ কাৰণে গ্ৰন্থালয়লৈ গৈছে। সৰ্বে কিমৰ্থম ভোজনালয়ং গচ্ছতি সকলো কিয় ভোজনালয়লৈ গৈছে। সৰ্বে ভোজনাৰ্থং ভোজনালয়ং গচ্ছতি সকলোৱে ভোজনৰ কাৰণে ভোজনালয়লৈ গৈছে। ভৱানঃ কিমৰ্থং গীতং গায়তি তুমি কি কাৰণে গীত গাইছা। অহং মনোৰঞ্জনাৰ্থং গীতং গায়ামি মই ভাল লগাৰ বাবে বা আনন্দৰ বাবে গীত গাইছোঁ। উদৰ বেদনা কিমৰ্থম ভৱতি পেটৰ বিষ কি কাৰণে হৈছে। অজীৰ্ণমস্তি অতঃ উদৰ বেদনা ভৱতি হজম হোৱা নাই সেইকাৰণে পেট বিষ হৈছে। অজীৰ্ণম কিমৰ্থম ভৱতি হজম কিয় নহয়। অধিকম খাদতি অতঃ অজীৰ্ণম ভৱতি বেছিকৈ খোৱাৰ বাবে সেইকাৰণে হজম হোৱা নাই। গৃহে অন্ধকাৰঃ কিমৰ্থম অস্তি ঘৰখনত আন্ধাৰ কিয়। দীপঃ ন জ্বলতি চাকি জ্বলোৱা নাই। অতঃ অন্ধকাৰঃ অস্তি সেইকাৰণে আন্ধাৰ হৈছে। দীপঃ কিমৰ্থম ন জ্বলতি চাকি কি কাৰণে জ্বলোৱা নাই। বিদ্যুতঃ নাস্তি অৰ্থাৎ বিদ্যুৎ নাই। অতঃ দীপঃ ন জ্বলতি সেইকাৰণে চাকি জ্বলা নাই। গতিকে এই পাঠটোত আমি দেখিবলৈ পাইছোঁ যে কিমৰ্থম কি কাৰণে এই শব্দটো ব্যৱহাৰ হৈছে। এই শব্দটোকে লৈ আমি পিছত প্ৰশ্নোত্তৰ কৰাৰ ক্ষেত্ৰত বাক্য ৰচনাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব। তোমালোকে ভাল ধৰণে চাই যাবা যে কিমৰ্থম কি কাৰণে অভ্যাসত ইয়াৰ ব্যৱহাৰখিনি পাবা।
নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে চেনেলটো চাই থাকিবা। চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়াহ'লে তোমালোকে ভিডিঅ'সমূহ লগে লগে পাবা।